হাতুৰঙী গল্প বনৰীয়া হাতী। এসময়ত এখন সৰু গাঁৱত মানুহবোৰে শান্তিপূৰ্ণ জীৱন যাপন কৰি আছিল। গাঁওখনৰ ওচৰত আছিল এখন ঘন জংঘল, য'ত বহু ধৰণৰ বন্যপ্ৰাণীয়ে বাস কৰিছিল। গাঁওবাসীসকলে সেই জংঘলৰ পৰা খৰি, ফল-মূল আৰু ঔষধি গছ লতা সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰিছিল। এদিন জংঘলত থকা এটা ডাঙৰ বনৰীয়া হাতী গাঁৱলৈ সোমাই আহিল। হাতীটোৱে এফালৰ পৰা গাঁৱৰ খেতি-বাতিসমূহ ধ্বংস কৰি গ'ল। লগতে হাতীটোৱে বহু ঘৰ-দুৱাৰ ভাঙি পেলালে। হাতীটোৰ আক্ৰমণত গাঁওবাসী আতংকিত হৈ পৰিল। তেওঁলোকে হাতীটোক জংঘললৈ উভতাই পঠিয়াবলৈ বহু চেষ্টা কৰিলে। কিন্তু কোনো উপায়ে হাতীটোক জংঘললৈ উভতাই নিব পৰা নহল। তেতিয়া গাঁওখনৰ সকলো মানুহে মিলি পৰামৰ্শ কৰিবলৈ সিদ্ধান্ত ললে। বহু আলোচনা বিলোচনাৰ অন্তত নকুলে ক'লে, আমি নহলে ডাঙৰ ডাঙৰ অস্ত্ৰ-শস্ত্ৰ লৈ হাতীটোক মাৰিয়ে পেলাও। সি যেনেকৈহে আমাৰ খেতি বাতি নষ্ট কৰি ঘৰ-দুৱাৰ ভাঙিছে, আমাক শাস্তি দিছে, এনেকৈ থাকিলে আমি অতি সোনকালে এই গাঁওখন এৰি অন্য গাঁৱলৈ ঢাপলি মেলিব লাগিব। সেয়ে তাক মাৰি পেলোৱাই ভাল। হয় হয়, তুমি ঠিকেই কৈছা নকুল, তুমি ঠিকেই কৈছা। নকুলৰ কথাত কেইবাজনো গাঁওবাসীয়ে সমৰ্থন কৰিলে। তেনেতে ইন্দ্ৰই মাত লগালে, তোমাৰ কথাটো বাৰু হয়, পাছে হাতীটোক মৰা কথাটো মোৰ মনটোৱে মানি ল'ব পৰা নাই। তাতকৈ নহলে বন কৰ্মীকে কথাটো জনাই দিওঁ, তেওঁলোকে আহি কি ব্যৱস্থা কৰে কৰক। হয় হয় ইন্দ্ৰ, তুমি উচিত কৈছা। হয় হয় হয়, ইন্দ্ৰই উচিত কৈছে। ইন্দ্ৰৰ কথা শুনি পুনৰ গাঁৱৰ কেইবাজন লোকে তাক সমৰ্থন আগবঢ়ালে। তেনেতে গাঁৱৰ জ্যেষ্ঠ বৰুৱা দেউতাই ক'লে, তোমালোকে এইবোৰ একো কৰিব নালাগে বোপা। আচলতে অহিংসা আৰু বুদ্ধিয়ে এইবোৰ সমস্যাৰ সমাধান কৰিব পাৰি। গাঁওবাসীসকলে বৰুৱা দেউতাৰ উপদেশ অনুসৰি এটা নতুন বুদ্ধি বিচাৰি উলিয়ালে। তেওঁলোকে হাতীটোৰ বাবে গাঁওখনৰ সীমান্তত অৰণ্যৰ ওচৰতে এখন ঠাইত মিঠা ফল আৰু পানী ৰাখিলে। পাছদিনা হাতীটোৱে খাদ্য বস্তু বিচাৰি পুনৰ অৰণ্যৰ পৰা গাঁৱৰ ফালে ওলাই আহিল। তেনেতে হাতীটোৱে দেখিলে বহু খাদ্য বস্তু আৰু পানীয়ে এখন ঠাই ভৰি আছে। সি সেইখিনিলৈ আহি খাদ্য বস্তুসমূহ পেট ভৰাই খালে। ভোক গুচিলত হাতীটোৰ মনটো ভাল লাগি গল। সেয়ে সি পুনৰ গাঁৱত খাদ্য বস্তু বিচাৰি নাহি অৰণ্যৰ ভিতৰলৈ সোমাই গল। এইদৰে গাঁওবাসীয়ে কোনো হিংসা নকৰাকৈ এই সমস্যাটো সমাধান কৰিলে। তেতিয়াৰ পৰা গাঁওবাসীয়ে হাতীটোৰ বাবে সদায় সেই ঠাইত খাদ্য আৰু পানী ৰাখিবলৈ ধৰিলে, যাৰ ফলত হাতীটোৱে গাঁওখনত পুনৰ কেতিয়াও আক্ৰমণ নকৰিলে। এই সাধুটোৰ পৰা কি বুজিলা মইনাহঁত? আচলতে অহিংসা, ধৈৰ্য আৰু বুদ্ধিমত্তাই যিকোনো সমস্যাৰ উত্তম সমাধান দিব পাৰে, নহয় জানো?